संस्कृति वस्तुटो बहुत बढ़िया वस्तु এই বস্তুটো বিহার আর মুঙ্গের জেলাত নাই छपरा जिला तो नहीं है এই বস্তুটো বৈশালী जिला तो लाए लेकिन वस्तुটো अखमते आस तो शंकरदेव আমি যদি অসমীয়া নহতে তেতিয়াহ'লে অসমীয়া কোন হ'ব আৰু মই ডাটি ক'ব পাৰি কি মই অসমীয়া মই খিলঞ্জীয়া কিয় অসমৰ কাৰণে অসমৰ প্ৰতি আমাৰ আৱেগ আছে অসমক আমি অসম সুৰক্ষিত অসম বিকশিত অসম স্বাৱলম্বী অসম আমি বিচাৰি আমি যদি অসমীয়া নহতে তেতিয়াহ'লে অসমীয়া কোন হ'ব ই কিন্তু খাটাৰনাক অসমীয়া আৰু খাটাৰনাক খিলঞ্জীয়া মিয়াৰ পকৰত লাগি থাকোতে সকলো শেষ অসমত যিমান ডাঙৰ বিল্ডিং আছে ফ্লেট আছে কোম্পানী আছে সকলো বহিৰাগত মানুহৰ হেৰো মিয়াৰ কেইটা বিল্ডিং কেইটা ফ্লেট কেইটা কোম্পানী দেখা পাইছো দিনৰ দিনটো কাম কৰি কষ্ট কৰি দুবেলা দুমিঠি খায় তহঁতে সিহঁতৰ পকৰত লাগি থাক আৰু ইপিনে বাহিৰা মানুহ আহি গোটেই কিনি শেষ কৰিলে অসমখন আৰু এতিয়া বাহিৰৰ পৰা আহি ভালকৈ অসমীয়া শব্দটো ক'ব নাজানে অসমীয়া কয় আৰু সেইজনে নিজকে খিলঞ্জীয়া কৈ আছে খিলঞ্জীয় শব্দটো ফুটি নাহে তাৰ বেছি দিন নাই আৰু অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ অস্তিত্ব নোহোৱা হ'ব কাৰণ গুৱাহাটীত এতিয়াৰে পৰা কিছুমান জেগাত গ'লে যেনেকে ফেন্সি বজাৰ হওক বা ভাল কোম্পানী এটাক ইন্টাৰভিউ দিব যায় সেইবিলাক জেগাত যদি যায় এতিয়াৰ পৰা হিন্দীত কথা ক'ব লাগে যদি অসমীয়া কয় সিহঁতে বুজিয়ে নাপায় মানে কি বাহিৰৰ পৰা মানুহ আহি ভৰ্তি হৈছে গতিকে অসমীয়াৰ কি একো নাজানে কিন্তু আমাৰ এই সমাজতে কিছুমান নীলাজ মানুহ আছে যিবিলাকে এইবিলাক দেখা নাপায় সিহঁতে অকল মিয়াৰ পকৰখনত গোন্ধ লৈ মজা পায় গতিকে শুঙি থাক মিয়াৰ পকৰত আৰু বাহিৰৰ পৰা মানুহ আহি গোটেই কিনি বেছি শেষ কৰি দিয়ক নে কি কোৱা নিজকে নিজে অসমীয়া ক'বলৈ লাজ পাও নে খিলঞ্জীয় নহয় একচুৱেলি তহঁতে খিলঞ্জীয়া আৰু মিয়াৰ পকৰত কোনসকলে লাগে জানেনে যিসকল অন্ধভক্ত আছে যে সেইসকলে লাগে বাকী ভাল মানুহে মিয়াৰ পকৰত লাগি নাথাকে কাৰণ মিয়া এজন কষ্ট কৰি খোৱা মানুহ দুবেলা দুমিঠি কষ্ট কৰি খাই আছে তহঁতৰ মাত দিব আছে ধনী ধনী মানুহকেইটাকো মাত দে মই জানো বাহিৰৰ পৰা যেনেকে বাংলাদেশৰ পৰা আহিছে মিয়া সেইবিলাককতো খেদিব লাগে মই নকওঁ যে সিহঁতক খেদিব নালাগে বুলি কিন্তু এইবিলাক বাহিৰৰ পৰা যে আহিছে মানুহ সেইবিলাকৰ লগত কি কৰিব লাগে তহঁতৰ মতে অলপ অন্ধভক্তৰ এই চশমাখন অতৰাই চাচোন তেতিয়াহে দেখিবি অসমখন ভালকে কি হৈ আছে কি ঘটি আছে একোতো নাজানো